নমস্কাৰ বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান পোহৰলৈ গতিকে বন্ধু-বান্ধৱীসকল আজি আমি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা সুখবৰ লৈ আনিছো যেটো সুখবৰ আছে এডিআৰই ডাইৰেক্ট নিযুক্তিৰ ওপৰত হয় বন্ধু-বান্ধৱীসকল এডিআৰই ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যি আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিটেন এক্সামিনেশ্যন হৈছিল আৰু তাৰ যেটো ৰিজাল্টৰ ডেট সেই ৰিজাল্টৰ ডেটটো আমি আগৰ ভিডিঅ'ত জনাইছিলো যে 7 মাৰ্চতে আপোনালোকৰ এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্টটো সেবাই ঘোষণা কৰিব কিন্তু বহুতো লোকে মোক কমেন্ট কৰিছিলে যে তই বেছিকে জানো নেকি যে গ্ৰেড 3 গ্ৰেড 4 ৰিজাল্ট 7 তাৰিখে দিব বুলি গতিকে এই 7 মাৰ্চৰ তাৰিখটো সঠিক তাৰিখ হয় নে নহয় আপোনালোকে যদি আজি এই ভিডিঅ'টো ভালদৰে চাই তেনে আগত যিবিলাক সকলে কমেন্ট কৰিছিলে তেওঁলোকে আজি অলপ নিজকে হৰু বুলি ভাবিব পাৰিব গতিকে বন্ধু-বান্ধৱীসকল আজি সিএম ছাৰে নিজে ঘোষণা কৰি থৈছে যে এডিআৰই ডাইৰেক্ট নিযুক্তিৰ যি গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টটো মাৰ্চৰ কোন তাৰিখে তেওঁলোকে ঘোষণা কৰিব গতিকে ভিডিঅ'টো হেকলৈকে চালে মানে আপোনালোকে গম পাব লগতে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো ভিডিঅ' ক্লিপ আজি আহিছে তেওঁলোকৰ হেতু আপুনি ভালদৰে এবাৰ চাই লওক তেতিয়া আপোনালোকে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্টৰ ডেটটো ফাইনেল ভাবে গম পাই যাব আৰু কেনেদৰে আপোনালোকৰ ইয়াৰ ৰিজাল্ট ভিত্তিকটো হ'ব গতিকে হেখিনি তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰিছে আপোনালোকে ডাঙৰীয়াৰ যেটো ভিডিঅ' ক্লিপ আছে ভিডিঅ'টো এবাৰ শুনি লওক বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে এডিআৰই ৰিজাল্ট কেতিয়া দিব এডিআৰই ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ পিছত তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অনুষ্ঠিত অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম এটা পোষ্টৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীয়ে এই লিখিত পৰীক্ষাত উত্তীৰ্ণ হ'ব শেষৰ নম্বৰটোত যদি বেছি লৰা ছোৱালীয়ে একেটা নম্বৰে পায় তেতিয়ালে হয়তো 3000 পোষ্টৰ বিপৰীতে মই ধৰি লব কৈছো 6000 লৰা ছোৱালী পাছ কৰিব লাগে কিন্তু একেটা নম্বৰ যদি বহু পৰীক্ষাৰ্থীয়ে লাভ কৰে তেতিয়া হলে একে নম্বৰ পোৱা লৰা ছোৱালী সকলেও পৰীক্ষাটো ডেফিনেটলি পাছ কৰিব অৰ্থাৎ আমি যদি ধৰি লও 50 যে কাট অফ মাৰ্ক কিন্তু 50 যদি 50 জন লৰাই নম্বৰ পাইছে তেতিয়ালে 50 জন লৰায়ে লিখিত পৰীক্ষাত পাছ কৰিব গতিকে 1:2 বুলি কলেও 1:2 একেবাৰে গ্ৰামাটিক্যাল সেন্সত নহব হয়তো দুজন চাৰিজন লৰা ছোৱালীয়ে বেছিকৈ পাছ কৰিব এডিআৰইৰ পৰীক্ষালৈ তাৰ ৰিজাল্ট কি হ'ব তাক আপোনালোকে জানেই সেইবাবে মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছো যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত লৰা ছোৱালীয়ে মোক কৈ